যোৰহাটৰ মৰিয়নিত দুৰ্ভাগ্যজনক ঘটনা JMCHৰ পৰা দুজনকৈ ৰোগীক পেলাই থৈ গ'ল ৰাস্তাত। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মহানুভৱতা। মৰিয়নিৰ দুৰ্ভগীয়া লোক দুজনক সহায়ৰ হাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। পথত পেলাই যোৱা দুজন ৰোগীৰ ব্যৱস্থা গ্ৰহণ ৰূপজ্যোতি কুৰ্মীৰ। অতি সোনকালে দোষীক শাস্তি বিহিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে বিধায়কগৰাকীয়ে। মৰিয়নিৰ সাংবাদিকৰ সহযোগত দুৰ্ভগীয়া লোক দুজনক উদ্ধাৰ কৰি তিতাবৰৰ শিৱান নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ আশ্ৰয়গৃহত থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। লোক দুজনক JMCHৰ পৰা মৰিয়নিত কোনে থৈ গ'ল তাৰ তদন্তৰ বাবে প্ৰশাসনক তথা JMCHৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। এনে ঘটনা পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে JMCHৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কি বুজালে এটা যোনটো অটো চালক এই অটো চালকক আপুনি প্ৰথমতে চলেৰে এইটো পুলিচ লগাই এক মাতক কোনে যোৱাত মেডিকেল কলেজৰ এইটো মানে আৰু আপুনি মৰম স্নেহ প্ৰেম প্ৰীতি নকৰিব। যোনে পঠিয়ালে সেই ডক্টৰক প্ৰথমতে ছাছপেণ্ড কৰক। একদম চিৰিয়াছলি লওক দাস মিষ্টাৰ দাস। এইটো এটা নিদৰ্শন দাঙি ধৰক। এনেকৈ কোনো যে বাতৰি যুগতে অসমৰ প্ৰত্যেক চিকিৎসক কোনোবা পুলিচ বিষয়া বা সাধাৰণ মানুহ অৱগত হওক। এনেকুৱা মানুহক অসম চৰকাৰ কেন্দ্ৰ চৰকাৰৰ ব্যৱস্থাপনা আছে আৰু মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছৰ যোগেদি তেওঁলোকক আমি বিভিন্ন NGO বা এনেকুৱা সংস্থাৰ যোগেদি আমি তেওঁলোকক চিকিৎসা দিব পাৰোঁ, আমি তেওঁলোকক যত্ন ল'ব পাৰোঁ। এই কথাবোৰ যেন এটা বাৰ্তা যোগ। আপুনি যদি ডক্টৰক সোধে ডক্টৰে কিন্তু ইয়াক কৈ দিব যে মোৰ নাম নকবি, তোক লাগিলে 1 লাখ টকা দিম এনেকুৱা বুলি কৈ দিব পাৰে। এইখিনি অটো চালকটোক মেইন প্ৰথমতে ধৰক। চুইপাৰ ল'ৰা এটাও আছে লগত। ভিডিঅ'ত অকল অটো চালকটো আছে। অটো চালকটো নাই, এইটো চুইপাৰ হয়। এইটো চুইপাৰ হ'ব। যোৰহাট চিকিৎসা মহাবিদ্যালয় এক অমানৱীয় কাণ্ড পোহৰলৈ আহিছে। দুজনকৈ ব্যক্তিক এনেকৈ ষ্টেচনৰ পাছফালে পেলাই থৈ গৈছে। কি ক'ব এই গোটেই বিষয়টো? মই ধিক্কাৰ দিছোঁ এই গোটেই সমগ্ৰ ঘটনা। আৰু ইতিমধ্যে মৰিয়নি প্ৰেছ ক্লাবৰ বিভিন্ন সংবাদ মাধ্যমত যেতিয়া আজি 2-3 দিন ধৰি এই বাতৰি পৰিৱেশন হৈ আছে, মই নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে গুৱাহাটীলৈ যাব লগা হোৱাত পৰহিদিনাখন মই আহিব পৰা নাছিলোঁ। মই যোৱাকালি ৰাতি আহিয়ে তৎক্ষণাতভাৱে আজি এওঁলোকক চাবলৈ আহিছিলোঁ। এজন পাছোৱান ডাঙৰীয়া, তেখেত বিহাৰৰ নিবাসী, আৰু এজন দত্ত ডাঙৰীয়া আমাৰ যোৰহাট নাওবচীয়া গাঁৱৰ নিবাসী। এই দুজন ব্যক্তি তেওঁলোকক পৰিয়ালে চিকিৎসাৰ কাৰণে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল। তাত তেওঁলোকৰ পৰিয়ালৰ মানুহ আনিবলৈ নগ'ল বা চাবলৈ নগ'ল। আৰু এই চিকিৎসা বুজা হয়তো ল'ব নোৱাৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকে অমানৱীয় এটা কাম কৰিলে। চুইপাৰ এজনক দি অটো চালক এজনক দি এই দুজন মানুহক পেলাই থৈ গুচি গ'ল। তেওঁলোকে জানে যে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ এখন আছে আৰু ছ'চিয়েল জাষ্টিছ যি ন্যায় বিভাগ, সমাজ ন্যায় বিভাগৰ যোগেদি আমাৰ বিভিন্ন NGO আছে। এই NGOত আমাৰ এনে লোকসকলক আমি তেওঁলোকক সেৱা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকক চিকিৎসা ব্যৱস্থা আমি কৰিব পাৰোঁ। আৰু কোনো এটকাও নোহোৱাকৈ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ ব্যৱস্থাপনা আছে। শিৱাস নামৰ এটা NGO আছে, ৰিমঝিম মহন্ত বাইদেউ তিতাবৰত। এনে লোক থাকিলে আমি তালৈ পঠিয়াওঁ আৰু বাইদেউ তেওঁলোকৰ টীমে খুব ধুনীয়াকৈ চিকিৎসা বা সেৱা আগবঢ়াই তেওঁলোকক ভাল কৰি পেলাই সুস্থ কৰি পেলাই তেওঁলোকক আকৌ ঘৰলৈ উভতাই পঠিয়াই বা আমি বৃদ্ধ আশ্ৰমলৈ তেওঁলোকক পঠিওৱাৰ ব্যৱস্থা কৰোঁ। কিন্তু এনে এটা আমাৰ সুবিধা থকা সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰিন্সিপাল বা ছুপাৰিণ্টেণ্ডেণ্ট বা যোন ডক্টৰে আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু এটা উদাহৰণ যাব লাগে। কোনো এনে চিকিৎসকে অমানৱীয় কাম যেন কেতিয়াও ভৱিষ্যতে নকৰে। মই মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বাতৰি পৰিৱেশন কৰি। আজি বহু মানুহৰ আজি যি নজনা কিছুমান বিষয়ো জনাত সুবিধা কৰি দিলে।
আৰু এনে কাৰ্য নকৰিবৰ কাৰণে চৰকাৰী লোকসকলৰ প্ৰতি এটা সতৰ্কবাণীও তেনেকৈ বাতৰি পৰিৱেশনৰ যোগেদি তেনেকৈ প্ৰদান কৰিলে মই মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক এই পাচন ডাঙৰীয়া দত্ত ডাঙৰীয়া এই বাতৰি পৰিৱেশন কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদন্ত হ'ব লাগে নেকি এই গোটেই বিষয়টো? ইতিমধ্যে যোৰহাট জিলাৰ প্ৰশাসনৰ লগত কথা পাতিলোঁ। যোৰহাট জিলা প্ৰশাসনৰ হৈ চিঅ' জিলা পৰিষদ দাস ডাঙৰীয়া ইয়াৰ দায়িত্বত আছিলে আৰু তেখেতে এই সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আশা ৰাখিছোঁ আমি সন্ধিয়াৰ ভিতৰলৈ কোন লোক এই জড়িত হৈ আছে এই মানৱীয় কাম কৰাৰ ক্ষেত্ৰত বা ইয়াৰ আঁৰত তেওঁলোক নিশ্চয় ধৰা পৰিব আৰু উচিত চৰকাৰী যি কঠোৰমূলক শাস্তি ব্যৱস্থা আছে সেই শাস্তিমূলক ব্যৱস্থা নিশ্চয় কৰিব মোৰ দৃঢ় বিশ্বাস। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিভিন্ন লোকসকলৰ বাবে আৰু দিব্যাংগ লোকসকলৰ বাবে আৰু যিসকল অসহায় লোক এই লোকসকলৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আঁচনিবোৰ পোৱাৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলে যুগহত্ত কোঅৰ্ডিনেট কৰাৰ তেওঁলোকৰ দায়িত্ব আছিল। এয়া নকৰি দায়িত্ব সামৰি পেলাই তেওঁলোকে যি অমানৱীয় কাম কৰিলে ইয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিশেষকৈ ছ'চিয়েল জাষ্টিছ মিনিষ্টাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াও ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব মোৰ দৃঢ় বিশ্বাস। এই ব্যক্তি দুজনক এতিয়া ইয়াৰ পৰা লৈ যোৱা বা তেনেধৰণৰ বেলেগত ৰখাৰ কিবা ব্যৱস্থা কৰিব নেকি? যি প্ৰাথমিক চিকিৎসা বিভিন্ন NGO আছে, NGOই কৰাৰ পিছত চৰকাৰী বিভিন্ন বৃদ্ধাশ্ৰম আছে, সেই বৃদ্ধাশ্ৰমৰ ৰখা ব্যৱস্থা আমাৰ আছে আৰু সেই কথাবোৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে জনাৰ পিছতো কেলে এনেধৰণে কৰিলে এইটো এটা বৰ মানে আচৰিত বিষয় আৰু ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে আৰু এনে দৃশ্য আমি অসমত যেন এনেকৈ অসহায় লোক পৰি নাথাকক, অসহায় লোকসকলৰ যেন অসহায় হৈ নাথাকক, এয়া আমাৰ চৰকাৰে আমি চোকা দৃষ্টি দিম আৰু এখেতসকলকো আমি ট্ৰিটমেণ্ট কৰাৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গাড়ী মাতিছোঁ, এনেকুৱাক আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া Bureau Report, AIPL Live 24/7